সকলো শিক্ষক শিক্ষয়িত্ৰীক ধন্যবাদ জনাব বিচাৰোঁ, কাৰণ তেওঁলোকৰ কাৰণে আজি মই এই ৰিজাল্টটো পাবলৈ সক্ষম হৈছোঁ। তেওঁলোকে গোটেই জাৰ্ণিটোক মোক বহুত হেল্প কৰিছে। আৰু মই হেডমেমকো থেংক ইউ ক'ব খোজোঁ, কাৰণ তেওঁ আমাক সদায় বেষ্টটো দিছে। আৰু মই মাকো ধন্যবাদ জনাব বিচাৰোঁ, কাৰণ তেওঁ মোক বহুত হেল্প কৰিছে গোটেই জাৰ্ণিটোত। থেংক ইউ। যতীন দাস, দীপাৰাণী হাজৰিকা দাস, লিটিল ফ্লাৱাৰ স্কুলতে। বহুতে ভাল লাগিছে, কাৰণ নাৰ্চাৰীৰ পৰাই এইখন স্কুলতে আছোঁ আৰু এটা জাৰ্ণি কমপ্লিট কৰিছোঁ, আৰু নেক্সট ষ্টেজত এখন ডাঙৰ এখন কলেজত পাবলৈ যে সক্ষম হৈছোঁ, সেইটোৰ কাৰণে মই বহুতেই মই এইবাৰ ITG এডভান্সত 201 ৰেংক আনিবলৈ সক্ষম হৈছোঁ। মই ইয়াৰ বাবে মই মোৰ স্কুল লিটিল ফ্লাৱাৰ স্কুলক মই ধন্যবাদ জ্ঞাপন কৰিম, কাৰণ তেওঁলোকৰ অবিহনে মই এনেকুৱা ৰিজাল্ট আনিব নোৱাৰিলোঁহেঁতেন। আৰু মই মোৰ প্ৰিন্সিপাল মোক ধন্যবাদ জনাম, কাৰণ আমাক ইয়াত বহুত ফেচিলিটিছ আৰু ষ্টাডি মেটেৰিয়েল দিছে, যাৰ বাবে আমি আজি এই ৰিজাল্ট আনিবলৈ সক্ষম হৈছোঁ। প্লাছ মই ক'ম মোৰ টিচাৰ্ছখিনিক, ভাস্কৰ ছাৰ যোনে মোক মেথছ পঢ়ায়, তেওঁ মোক বহুত ছাপোৰ্ট কৰিছে। মই ষ্টাৰ্টিঙত মেথছত উইক আছিলোঁ, বাট ছাৰে মোক হেল্প কৰি ইমপ্ৰুভ কৰিলে, আৰু ছাৰে আমাৰ বাবে বহুত যথেষ্ট কষ্ট কৰিছে। আৰু তাৰপিছত মই ক'ম মোৰ কেমিষ্ট্ৰি ছাৰ, লক্ষী ছাৰ, তেওঁ বহুত ভাল হয়, তেওঁ আমাক কেমিষ্ট্ৰিত বহুত হেল্প কৰিছে। আৰু এইফালে ফিজিক্সৰ ফাৰুক ছাৰে ফিজিক্সখন এখন কনচেপচুৱেল ছাবজেক্ট হয়, বাট ফাৰুক ছাৰে বহুত ইজিলি আমাক ধুনীয়াকৈ পঢ়াই দিছিলে, তো আমাৰ কনচেপ্টবিলাক বহুত ক্লিয়াৰ হৈ গ'ল। আৰু মই মোৰ পেৰেণ্টছকো মই ধন্যবাদ জনাম, কাৰণ তেওঁলোকে মোক আজি এইখন প্ৰেষ্টিজিয়াছ ইনষ্টিটিউশ্যনত যে এডমিশ্যন দিলে, তাৰ বাবে মই বহুত ধন্যবাদ জনাব খুজিছোঁ মোৰ পেৰেণ্টছক। আৰু মোৰ পেৰেণ্টছে মোৰ বাবে বহুত ছেক্ৰিফাইচ কৰিছে, তো সেই। আৰু মোৰ দেউতাৰ নাম শ্ৰী ৰমেশ বিশ্বাস, মাৰ নাম ৰঞ্জু বিশ্বাস। মই লিটিল ফ্লাৱাৰৰ পৰাই কৰিছিলোঁ। আজি মোৰ বহুতেই ভাল লাগিছে, কাৰণ কষ্ট কৰিছিলোঁ, তো তাৰ ফলটো পালোঁ আজি, তো ভালেই লাগিছে। আৰু মোৰ ফ্ৰেণ্ডছখিনিকো মই ধন্যবাদ জানো, কাৰণ তেওঁলোকে মোক সদায় মটিভেট কৰিছে। মই কেতিয়াবা ডিমটিভেট হৈ যাওঁ, আৰু তো ষ্টিল তেওঁলোকে মোক মটিভেট কৰি ৰাখিছে, আৰু যাতে মই আৰু ভাল কৰোঁ ৰিজাল্টত। তো সেইটো আজি আমি সঁচাকৈ বৰ গৌৰৱান্বিত যে আমাৰ স্কুলখন আজি 45 ইয়াৰ্ছ হ'ল। 45 ইয়াৰ্ছৰ পাৰ হৈ গ'ল। 1980তে আমাৰ স্কুলখন প্ৰতিষ্ঠা হৈছিল। ইয়াৰ পিছৰ পৰাই আমাৰ যেতিয়াৰ পৰাই HSLC পৰীক্ষা দি আছে, প্ৰতিবাৰে ইমান ভাল ফলাফল দেখুৱাই আছে যে প্ৰতিবাৰে তেওঁলোকে পজিশ্যন পাবলৈ সক্ষম হৈছে। অকল এজন ষ্টুডেণ্টেই সক্ষম হোৱা নাই, তাত কেইবাবাৰো 7জন, 5জন, 4জন, 3জন এনেকৈ সক্ষম হৈছে। এই যে আমাৰ এই যাত্ৰাটো আমি সফলতাৰে আগুৱাই নিব পৰাৰ কাৰণে আমাৰ আচলতে এইটো অকল মোৰেই ক্ৰেডিট বুলি মই ক'ব নোখোজোঁ। আমাৰ যিবিলাক শিক্ষক শিক্ষয়িত্ৰীয়ে এইবিলাকত লাগি আছে, শিকাই আছে, সেই তেওঁলোককো এই ক্ষেত্ৰত বহুত অৱদান আছে। ইয়াৰ পিছতো আমি এতিয়া যিহেতু হায়াৰ ছেকেণ্ডেৰী আৰম্ভ কৰিলোঁ, হায়াৰ ছেকেণ্ডেৰীৰ লগত ইণ্টিগ্ৰেটেড কোচিং আৰম্ভ কৰিলোঁ, আৰু ইণ্টিগ্ৰেটেড কোচিংটো আৰম্ভ কৰোঁতেও আমি ভয় খাইছিলোঁ যে নলবাৰীৰ দৰে জেগাত আমি ভাল বাহিৰৰ পৰা ফেকাল্টি আনি ভাল ৰিজাল্ট কৰোৱাব পাৰিম নে নাই। কিন্তু মই সেইফালৰ পৰা গৌৰৱ, আমাৰ যিকেইজন ফেকাল্টি আছে তেওঁলোকক যথেষ্ট কষ্ট কৰিছে ভাল ৰিজাল্ট কৰাৰ কাৰণে, আৰু আমিও অনবৰত তেওঁলোকৰ লগত ছাৰ দৰে লাগি আছোঁ যাতে তেওঁলোকে ভাল ৰিজাল্ট কৰিব পাৰে, আৰু আজি আমি সফল হোৱা বুলি অনুভৱ কৰিছোঁ। আৰু এটা কথা যে আমি ইয়াত নলবাৰীত থাকিও অকল তেওঁলোকক ইণ্টিগ্ৰেটেড কোচিং দিয়াৰে ব্যৱস্থা কৰা নাই। ইণ্টিগ্ৰেটেড কোচিঙৰ কাৰণে যিখিনি প্ৰয়োজন, তেওঁলোকৰ স্মাৰ্ট বৰ্ডৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ লেবৰ পৰা আৰম্ভ কৰি গোটেইখিনি সুবিধা আমি দিব পাৰিছোঁ বুলি আমি গৌৰৱ অনুভৱ কৰিছোঁ। প্ৰথম কথা, মই উৎফুল্লিত হৈ পৰাটো স্বাভাৱিক কথা, কাৰণ এখন ঘৰলৈ যেতিয়া এটা সন্মান আহে, সেই সন্মানৰ অংশীদাৰ যেতিয়া হৈ পৰোঁ নহয়, সামান্য পৰিমাণে হ'লেও যেতিয়া অংশীদাৰ হৈ পৰোঁ, তেতিয়া কি হয়, উৎফুল্লিত হৈ পৰিছোঁ, কিছু আৱেগিক হৈ নপৰা নহয়। কাৰণ আমি প্ৰথমতে ভাবিছিলোঁ, আৰু আমাক বহুতেই কৈছিল, যেতিয়া আমি নলবাৰীত আৰম্ভ কৰিছিলোঁ, তেতিয়া আমাক বহুতেই কৈছিল যে নাই, নলবাৰীত নহ'ব,
তেতিয়া আমি কৈছিলোঁ যে নলবাৰীত কিয় নহ'ব, নলবাৰীত কি নাই? নলবাৰীত ৰিচোৰ্চ আছে, নলবাৰীত সম্পদ আছে, সমল আছে, সকলোখিনি আছে। মই সেইকাৰণে ভাবোঁ নলবাৰীত থাকি নিজৰ ঘৰৰ ভাত খাই নিজৰ মাটিৰ বতাহ লৈ, নিজৰ বায়ুমণ্ডলৰ বতাহ লৈ যদি এজন ছাত্ৰ ছাত্ৰীয়ে সফলতা অৰ্জন কৰিব পাৰে, তাতকৈ আৰু কিমান আনন্দৰ কথা হ'ব পাৰে। মই ভাবোঁ এয়া নলবাৰীৰ গৌৰৱ। কাৰণ কেইজনমান নলবাৰীয়ে আমি চেষ্টা কৰিছোঁ যে কিবা এটা হওক নলবাৰীত। সকলো নলবাৰীবাসীয়ে আমাক সহায় কৰিছে, আমি আগবাঢ়ি গৈছোঁ আৰু প্ৰত্যেকটো খোজতে আমি নলবাৰীবাসীৰ সহায় পাইছোঁ। সকলো নলবাৰীবাসীক আপোনালোকৰ জৰিয়তে সেৱা জনাইছোঁ যে নলবাৰীবাসী ৰাইজ, আপোনালোকৰ বাবেই লিটিল ফ্লাৱাৰ স্কুলৰ এই দুগৰাকী বা কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে আজি ৰাষ্ট্ৰীয় পৰ্যায়ৰ অতি কঠিন পৰীক্ষাত স্থান পাবলৈ সক্ষম হৈছে। আমি গৌৰৱান্বিত আৰু নলবাৰীবাসী ৰাইজ আপোনালোকেও গৌৰৱান্বিত হৈ আমাক আশীৰ্বাদ কৰকচোন, আমি খুব সুখী হ'ম।